মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং আপডেট হয় ডাঙৰ খবৰ বুলি ক'ব লাগিব কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল এতিয়া বিপদত পৰিছে বুলি ক'ব লাগিব কাৰণ তেওঁ যি মন্তব্য আগবঢ়াইছিলে তাৰ পিছতে এতিয়া চেলেঞ্জ একচেপ্ট কৰিছে শৃংখল চলিহাকে আদি কৰি সংগঠনৰ বিষয়ববীয়াসকলে তেওঁলোকে একচেপ্ট কৰিছোঁ বুলি কৈছে এটা মই অডিঅ' কল লৈ আহিছোঁ আপোনালোকে শুনিব পাৰিব কি মন্তব্য আগবঢ়াইছে এতিয়া তাৰপিছতে সংগঠনৰ ব্যক্তি এজনে কি কৈছে আপোনালোকে সেই ভাষ্যত শুনিব পাৰিব কিন্তু তাৰ আগতে আপোনালোকক জনাওঁ যে আচলতে এই যিজন বিধায়ক তেওঁ আচলতে কি মন্তব্য আগবঢ়াইছিলে আৰু কিয় আগবঢ়াবলগীয়া হ'ল আচলতে 30টাকৈ দল সংগঠনে শিৱসাগৰৰ পৰা শিৱসাগৰ বুলি উজনি অসমত যিমানবিলাক মিয়া আছে সকলোকে তালি টোপোলা বান্ধি আচলতে যাবৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিছিলে তেওঁলোকক সকিয়নি দিয়া হৈছিলে যে 7 দিনৰ ভিতৰত যদি তালি টোপোলা বান্ধি উজনি অসমৰ পৰা যদি মিয়াসকল নাযায় তেতিয়াহ'লে ইয়াৰ অনাগত দিনত ভয়ংকৰ প্ৰতিবাদ হ'ব আচলতে হুংকাৰ দিছিলে কিন্তু সেই কথাৰ পিছতেই সেই প্ৰতিবাদৰ পাছতেই আচলতে এই বিধায়কজনে আচলতে এই মন্তব্য আগবঢ়াইছে যে দম আছে যদি অসমৰ পৰা মিয়া খেদি পঠিয়াওক বুলি তেওঁ মন্তব্য আগবঢ়াইছিলে আৰু প্ৰত্যাহ্বান জনাইছিলে খিলঞ্জীয়া সংগঠনক গতিকে ইয়াৰ পিছতে এতিয়া সৰব হৈ উঠিছে শৃংখল চলিহাকে আদি কৰি সংগঠনৰ বিষয়ববীয়াসকল গতিকে কি মন্তব্য আগবঢ়াইছে আপোনালোকে ভিডিঅ'টো চাওক যদি কিবা ভুল হৈছে কথাখিনি কওঁতে আপোনালোকে ক্ষমা কৰি দিব কিন্তু তাৰ আগতে যদি কোনোবা নতুন কৰিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব চাওক আমি আমাৰ যিটো নিজৰ স্থিতি আমি যিটো কথা কৈছিলোঁ যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক সেই সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব আৰু আমি আমাৰ যিটো স্থিতি আমি নিজৰ স্থিতিত অটল আৰু এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে যিটো চেলেঞ্জ কৰিছে আমাক আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে মিয়া প্ৰেমী আব্দুল ৰছিদ মণ্ডলে আমাৰ পৰা তেওঁ আমাৰ জাতিৰ প্ৰতি থকা প্ৰেম সেই প্ৰেমৰ যি পৰীক্ষা আমি আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়াৰ আগত আমি দিবলৈ নাযাওঁ আমি নিজৰ আমাৰ খিলঞ্জীয়া মানুহখিনিক লৈ আমি দায়বদ্ধ আৰু খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিবৰ কাৰণে আমি যি কৰিব লাগে আমি কৰিম এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব এই মাতৃভূমিত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে সদায় চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব ইয়ালৈ কোনোবা সন্দেহযুক্ত নাগৰিক আহি আমাৰ বাই ভনীক ধৰ্ষণ কৰিব আৰু আমাৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিব এনেবোৰ কাণ্ড এতিয়া উজনি অসমৰ কোনো মানুহে চাই নাথাকে উজনি অসমৰ সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলো মানুহ এটাই কথাই কৈছে যে অসমৰ সকলোবিলাক অপৰাধৰ লগত জড়িত হৈ থকা এই সন্দেহযুক্ত নাগৰিকসকলক অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক আৰু এই ক্ষেত্ৰত আমাৰ উজনি অসমত থকা যিসকল খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ আছে তেওঁলোকেও এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থন আগবঢ়াইছে আমি আমাৰ যিটো নিজৰ স্থিতি আমি যিটো কথা কৈছিলোঁ যে এসপ্তাহৰ ভিতৰত উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক সেই সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব আৰু আমি আমাৰ যিটো স্থিতি আমি নিজৰ স্থিতিত অটল আৰু এই ক্ষেত্ৰত কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে যিটো চেলেঞ্জ কৰিছে আমাক আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে মিয়া প্ৰেমী আব্দুল ৰছিদ মণ্ডলে আমাৰ পৰা তেওঁ আমাৰ জাতিৰ প্ৰতি থকা প্ৰেম সেই প্ৰেমৰ যি পৰীক্ষা আমি আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন মিয়াৰ আগত আমি দিবলৈ নাযাওঁ আমি নিজৰ আমাৰ খিলঞ্জীয়া মানুহখিনিক লৈ আমি দায়বদ্ধ আৰু খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিবৰ কাৰণে আমি যি কৰিব লাগে আমি কৰিম এই মাতৃভূমিত অনাদি অনন্ত কাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব এই মাতৃভূমিত আমাৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে সদায় চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিব ইয়ালৈ কোনোবা সন্দেহযুক্ত নাগৰিক আহি আমাৰ বাই ভনীক ধৰ্ষণ কৰিব আৰু আমাৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিব এনেবোৰ কাণ্ড এতিয়া উজনি অসমৰ কোনো মানুহে চাই নাথাকে উজনি অসমৰ সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সকলো মানুহ এটাই কথাই কৈছে যে
অসমৰ সকলোবিলাক অপৰাধৰ লগত জড়িত হৈ থকা এই সন্দেহযুক্ত নাগৰিকসকলক অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক। আৰু এই ক্ষেত্ৰত আমাৰ উজনি অসমত থকা যিসকল খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰ আছে তেওঁলোকেও এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থন আগবঢ়াইছে।